ক্লাছ 10 যেহেতু তোমালোকৰ হাফ ইয়াৰলি এক্সাম আহি আছে চ' আজি আমি তোমালোকৰ অসমীয়া কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাক চাম যিবিলাক এক্সামৰ আগত তোমালোকে চাব লাগিব যিকেইটা বাৰে বাৰে আহি থাকে কমন ধৰি লোৱা তোমালোকে আৰু কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আছে য'ৰ পৰা কুৱেশ্যন অহাৰ সম্ভাৱনা আছে ঠিক আছে এইকেইটা আমি আলোচনা কৰিম চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ দেৰি নগলাকৈ তোমালোকে জানা চিলেবাছটো তোমালোকৰ বৰগীত আহিব ঠিক আছে তাৰপাছত জিকিৰ আহিব প্ৰশস্তি আহিব নেক্সট তোমালোকে চাব লাগিব উদ্যোগী হওঁহা ভাৰতীয় সংস্কৃতি ইণ্টাৰনেটৰ তিতা মিঠা অৰুণিমা সিন্হা অৰণ্য যাত্ৰা আৰু তোমালোকে গ্ৰুপ বি বৈকল্পিকৰ পৰা তোমালোকে চাব লাগিব ধৰ ঝাৰু ধৰবাই আৰু লগতে প্ৰাচীন ভাৰতীয় শিক্ষা এক এক কৰি পেলাই আমি প্ৰথমে বৰগীতৰ চাম কি চাব লাগে কি চাব নালাগে এইকেইটা গোটেইকেইটা আমি আলোচনা কৰিম ঠিক আছে বৰগীত ৰাগ বসন্তটো চাই ল'বা কেতিয়াবা সুধি দিয়ে কবি কোনে ৰচনা কৰিছিল শ্ৰী শ্ৰী মাধৱদেৱ এইবিলাক পইণ্ট ইম্পৰ্টেণ্ট হয় চ' প্ৰথম লেচন হয় এতিয়ালৈকে তোমালোকৰ এইকেইটাটো মনত ৰৈ গৈছে চাগে এতিয়া চোৱা মেইন হ'ল কবি পৰিচয় ইয়াৰ পৰা বহুত কেইটা পইণ্ট এতিয়া সুধিবলৈ আৰম্ভ কৰিছে ঠিক আছে ইয়াৰ পৰা চোৱা জন্মটো তোমালোকে এবাৰ চাই দিবা 1489 চনত জন্ম হৈছিল ঠিক আছে আৰু লগতে তোমালোকে চাবা সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভটো নামঘোষা হয় কাৰ শ্ৰী শ্ৰী মাধৱদেৱৰ এইটো জানি ল'বা আৰু এই নামঘোষাক হেজাৰী ঘোষা বুলিও কোৱা হয় কিয় এইটো কুৱেশ্যনটো সোধে কিয়নো তাত 1000টা ঘোষা আছে এইবিলাক পইণ্ট সৰু সৰু পইণ্ট হয় কিন্তু তাৰ পৰা এক নম্বৰীয়া কুৱেশ্যন আহি যায় চ' মনত ৰখা উচিত অ'কে নেক্সট তোমালোকে চাব লাগিব আখ্যানমূলক ৰচনা ৰাজসূয় কাব্য আদিকাণ্ড ৰামায়ণ এইবিলাক তেওঁ আখ্যানমূলক ৰচনা হয় আৰু তোমালোকে চোৱা তত্ত্বমূলক ৰচনা জন্ম ৰহস্য ভক্তি ৰত্নাৱলীৰ বিষয়ে সোধে এক্সামত ঠিক আছে এইবিলাক তোমালোকে পইণ্টকেইটা মনত ৰাখি থবা এইবিলাকেই ইম্পৰ্টেণ্ট হয় কবি পৰিচয়ৰ পৰা ঠিক আছে ঝুমুৰা চুৰ ধৰা পিম্পৰা গুচোৱা ভূমি লেটুৱা বুজান বিহাৰ চুৰ ধৰা যিটো তোমালোকে ক্লাছ 9ত অলৰেডি পঢ়ি আহিছা তোমালোকৰ মনত আছেনে ঠিক আছে এইবিলাক তোমালোকৰ মনত ৰাখিবলগীয়া কথা ঠিক আছে নেক্সট তোমালোকে কি চাব লাগে শব্দাৰ্থবিলাক তোমালোকে চাবা নিগমৰ তোমালোকক কেতিয়াবা সোধে নিগম শাস্ত্ৰ নিবৃত্তি শাস্ত্ৰ এইবিলাক তোমালোকে চাই ল'বা ঠিক আছে ধ্যান কৰা এইবিলাকৰ পৰাও তোমালোকক কেতিয়াবা দি দিয়ে নেক্সট তোমালোকে কি চাবা ইয়াত চোৱা বৰগীতৰ বিষয়ে অলপ দিয়া আছে তোমালোকে ইয়াত চাবা আৰু বৰগীতৰ লক্ষণ ঠিক আছে মোষ্ট ইম্পৰ্টেণ্ট পইণ্ট হয় সুধি থাকে তোমালোকক আৰু লগতে ইয়াত তোমালোকে চোৱা মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যাবিলাক দিয়া আছে তোমালোকে চোৱা মাধৱদেৱৰ ভনিতা থকা মুঠ 157টা বৰগীত পোৱা যায় ইয়াৰ উপৰি ভাৱ আৰু ভাষালৈ লক্ষ্য কৰি মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা 191টা বুলি কোনে পণ্ডিতসকলে অনুমান কৰে ঠিক আছে টোটেল খুদিলে তোমালোকে ইমান লিখিবা মতলব অনুমান এটা টোটেলও নহয় অনুমান এটা কিন্তু 157টা কি থকা ভনিতা থকা এনেকৈ তোমালোকক ক্লিয়াৰলি কুৱেশ্যন আহে চ' তোমালোকে ভালদৰে চাই পেলাই উত্তৰটো লিখিবলৈ চেষ্টা কৰিবা নেক্সট তোমালোকে চাব লাগিব বৰগীতৰ লক্ষণ 4টা লক্ষণ যিকোনো তোমালোকে চাবা ইয়াৰ পৰা ঠিক আছে এইটো খুদে কুৱেশ্যনটো মেট্ৰিকতো অহা কুৱেশ্যন হয় চ' ভালদৰে চাই পেলাই যাবা নেক্সট তোমালোকে এটা পইণ্ট মনত ৰাখিব ব্ৰজাৱলী ভাষাৰ বিষয়ে তোমালোকে ভালদৰে চাই পেলাই যাবা ইয়াৰ পৰা প্ৰথমতে তোমালোকে চাবা ব্ৰজাৱলী ভাষা এক প্ৰকাৰৰ কৃত্ৰিম বা সাহিত্যিক ভাষা এনেদৰে তোমালোকে এই গোটেইকেইটা 3-4টামান পইণ্ট ইয়াৰ পৰা উলিয়াই পেলাই চাবা ঠিক আছে নেক্সট তোমালোকে প্ৰথম কমন কুৱেশ্যন হয় সুধি থাকে তোমালোকক নেৰিবা বান্ধ মোক জীৱনে মৰণে কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে এইটো সুধি থাকে ঠিক আছে এইটো তোমালোকে চাবা নেক্সট তোমালোকে চাব লাগিব বৰগীতৰ মূল ভাৱ তোমালোকক দি দিব পাৰে কোনো ডাঙৰ কথা নহয় 3টা লেচন আছে তোমালোকক জিকিৰ বৰগীত আৰু লগতে প্ৰশস্তি আৰু ধৰ ঝাৰু ধৰবাই এই 3টাৰ পৰা তোমালোকক বৰগীত আৰু তোমালোকৰ ধৰ ঝাৰু ধৰবাই তোমালোকক মূল ভাৱটো দিব পাৰে ভালদৰে চাই পেলাই যাবা আৰু তোমালোকে চোৱা তোমাৰ চৰণ দুই মোৰ মহাধন ভক্তজনৰে নিজ তুমিছে জীৱন আৰু লগতে তোমালোকে এই ক নম্বৰটো সহস্ৰ বয়নে যাৰ নৱবন্ত সীমা অধমে জানিব কেনে তোমাৰ মহিমা কমন এইটো হয় ঠিক আছে এইটো কমন হয় আহি থাকে এক্সামত আৰু এইটো তোমালোকৰ ইম্পৰ্টেণ্ট দিব পাৰে এইবাৰ ঠিক আছে এইকেইটা তোমালোকে চাবা বৰগীতৰ লক্ষণকেইটা তোমালোকে মনত ৰাখিবা এইটো আহিবই এইবিলাক তোমালোকে ইম্পৰ্টেণ্ট বুলি চাব পাৰা ঠিক আছে এইবিলাক কিন্তু আহিবই তোমালোকৰ এক্সামত নেক্সট তোমালোকৰ জিকিৰ কোনে লিখিছে আজান ফকীৰে কবি পৰিচয় ভালদৰে পঢ়িবা ক'ৰ পৰা আহিছিল আৰু দিখৌ মুখৰ খৰাগুৰি চাপৰিত মাটি বাৰী দি মছজিদ সজাই দিয়ে কোনজন আহোম ৰজাই গদাধৰ সিংহ এইবিলাক পইণ্টকেইটা তোমালোকে কিন্তু মনত ৰাখিবা এইবিলাক ইম্পৰ্টেণ্ট হয় ঠিক আছে শব্দাৰ্থকেইটা মই নকওঁ চাবা তোমালোকে ভালদৰে মুমিনৰ খুদে ৰচুলটো সুধি দিয়ে কুতুব কেতিয়াবা সুধি দিয়ে ঠিক আছে এইবিলাক সুধি থাকে আৰু লগতে তোমালোকে জিকিৰৰ বিষয়ে ধুনীয়াকৈ দিয়া আছে কেতিয়াবা তোমালোকক চমুটুকা লিখিবলৈ 2 নম্বৰৰ কাৰণে তোমালোকক দি দিব পাৰে ভালদৰে চাই পেলাই যাবা
কুৱেশ্যনবিলাকৰ তোমালোকক কমন হয় মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি এইবিলাক তোমালোকে চাবা ইম্পৰ্টেণ্ট হয় এইটো কিন্তু ঠিক আছে এতিয়া চোৱা এইবাৰৰ তোমালোকৰ এইটো পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত ঠিক আছে এই কুৱেশ্যনটো যদি তোমালোকৰ হাফ ইয়াৰলিতো আহে যদি তোমালোকৰ এনুৱেল এক্সামতো আহে এইবাৰ মেট্ৰিক পৰীক্ষাত অহাৰ খুবেই চান্স আছে এইটো কুৱেশ্যন এইটো ব্যাখ্যা কৰা ভালদৰে চাই পেলাই যাবা ঠিক আছে আৰু ইয়াৰ ভিতৰত যিকোনো এটা তোমালোকে চাই পেলাই যাবা এইটো মই তোমালোকৰ ওপৰত এৰি দিছোঁ কিয়নো চেল্ফ ষ্টাডিও কৰিব লাগে তোমালোকে অকল কমনৰ পাছত দৌৰি নাযাবা নিজেও কিবা এটা আইডিয়া লগাই পেলাই পঢ়িবা এইটো ইম্পৰ্টেণ্ট হয় আৰু কমন হিচাপত তোমালোকে জানে মক্কাৰ দুৱাৰত বেছি দিয়ে তোমালোকৰ বিভিন্ন জিলাসমূহত প্ৰশস্তি কোনে লিখিছে ৰঘুনাথ চৌধাৰীদেৱে কবি পৰিচয় তোমালোকে ইয়াৰ পৰা ভালদৰে চাবা ৰঘুনাথ চৌধাৰীৰ ঠিক আছে ইয়াত তোমালোকে চাব লাগিব কেইটামান কবিতা পুথিৰ নাম তোমালোকক লিখিবলৈ দিব পাৰে যেনে খাদৰী আৰু তোমালোকৰ কেতেকী কাৰবালা এইবিলাক তোমালোকে মনত ৰাখিবা ঠিক আছে আৰু লগতে ৰঘুনাথ চৌধুৰী কি কবি হিচাপে জনা যায় বিহগী কবি কিয় এইটো কুৱেশ্যন সোধে যে কিয় বিহগী কবি হিচাপে জনা যায় কিয়নো তেওঁ চৰাই বিষয়বস্তু হিচাপে লৈ বহুত কবিতা লিখিছিল সেইবাবে ৰঘুনাথ চৌধুৰীক বিহগী কবি হিচাপে জনা যায় এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা ঠিক আছে শব্দাৰ্থবিলাক ইয়াত আছে ভালদৰে তোমালোকে চাবা এক নম্বৰীয়া কুৱেশ্যন মই নকওঁ এক নম্বৰীয়া কুৱেশ্যন তোমালোকৰ এতিয়ালৈকে কমপ্লিট হৈয়ে গৈছে তথাপিও তোমালোকে ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি আৰু লগতে তোমালোকে মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল জচা বুলি কবিয়ে কৈছে ইম্পৰ্টেণ্ট হয় ভালদৰে চাই পেলাই যাবা আৰু লগতে তোমালোকে ইয়াৰ পৰা মষ্ট ইম্পৰ্টেণ্টটো কোনটো হ'ব জানেনে এই 4 নম্বৰৰ কুৱেশ্যনটো কি লিখা আছে কবিতাটোত প্ৰকৃতিৰ ক্ষুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা 4 নম্বৰ বা 3 মাৰ্কৰ কাৰণে তোমালোকক খুদি দিব পাৰে ভালদৰে তোমালোকে চাই পেলাই যাবা আৰু লগতে মূলভাৱ তোমালোকে চাবা ঠিক আছে নেক্সট তোমালোকে চাবা কবিতাটোত কবিয়ে প্ৰকৃতিৰ পৰা কি আনিছে এইটো কুৱেশ্যনটো খুদে আৰু লগতে এই কুৱেশ্যনো খুদে কিন্তু ইয়াত এই তিনিটা কুৱেশ্যনে 2 3 4 এই তিনিটা কুৱেশ্যনে প্ৰায় খুদা দেখা যায় সেইকাৰণে তোমালোকে ভালদৰে চাই পেলাই যাবা ঠিক আছে আৰু লগতে তোমালোকে ব্যাখ্যা কৰা কেইটা চোৱা তোমালোকে এই খ নম্বৰটো কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীবিত ক্লেতা এইটো তোমালোকে খ নম্বৰটো চাব পাৰা ইয়াৰ ভিতৰত এইটো ইম্পৰ্টেণ্ট যেন মোক লাগে ঠিক আছে এতিয়া চোৱা লেচন কেইটা আমি চাম উদ্যোগী হওঁ আহা কোনে লিখিছে দেৱজিৎ ভূঞা এই পইণ্টৰ পৰা কুৱেশ্যন খুদা দেখা যায় ইট ক্ৰিকেট স্লিপ ক্ৰিকেট কোকোকলাৰ যিটো বিজ্ঞাপনত কি লিখা আছে এই কুৱেশ্যনটো খুদে ইনফোচিছ কোম্পানীৰ বিষয়ে তোমালোকে চোৱা ধুনীয়াকৈ ইয়াত কৰাই আছে এইবিলাক পইণ্ট আউট এইবিলাকৰ পৰা প্ৰায় কুৱেশ্যন 1 নম্বৰীয়া কুৱেশ্যন অহা দেখা যায় ঠিক আছে এইবিলাক তোমালোকে চাবলগীয়া হয় লেখকৰ পৰিচয়টো ইয়াত চাবা তোমালোকে ধুনীয়াকৈ দিয়া আছে ইয়াৰ পৰা গ্ৰন্থ বা কিবা যদি লিখা আছে এটা বা দুটা তেনেকুৱা তোমালোকে মনত ৰাখিবা মই কি ক'ব বিচাৰিছোঁ যে যদি একমাত্ৰ গ্ৰন্থ কোনোবা লিখকে লিখা আছে বা একমাত্ৰ নাটক ৰচনা কৰিছে বা একমাত্ৰ কবিতা পুথি ৰচনা কৰিছে তেনেকুৱা কুৱেশ্যনবিলাক শিক্ষকসকলে অলপ ফ'কাছ কৰে যেনে ইয়াত চোৱা জুবিন গাৰ্গ জিন্দাবাদ এতিয়া এই কুৱেশ্যনটো তোমালোকক দিব পাৰে যে কোনে ৰচনা কৰিছিল ঠিক আছে এনেকুৱা পইণ্ট তোমালোকে ভালদৰে চাই পেলাই ন'টিছ কৰি পেলাই তোমালোকে যাবা তাৰ পৰা প্ৰশ্ন আহিব কুৱেশ্যনবিলাক চোৱা 1 নম্বৰীয়া কুৱেশ্যন তোমালোকে চোৱা কোকোকলা বিজ্ঞাপনটোৰ কোৱা কথাটো কি এই কুৱেশ্যনটো চাবা এইটো কুৱেশ্যন খুদে যে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো কি ঠিক আছে প্ৰথম অৱস্থাত উদ্যোগী কি কৰিবলৈ সাজু থাকিব লাগিব এই কুৱেশ্যনটো খুদে আৰু টমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বিফল হৈ কি কৈছিল এইবোৰ কুৱেশ্যন তোমালোকে ভালদৰে চাই পেলাই যাবা আৰু এই কুৱেশ্যনটো খুদে উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান কুৱেশ্যনটো সোধে আৰু এটা কথা মই তোমালোকক কৈ দিওঁ যে যেতিয়া কুৱেশ্যনবিলাক এনেকুৱা ঊৰ্ধ্বক্ৰমৰ ভিতৰত হৈ পৰে আৰু যদি তোমালোকে প্ৰশ্নমালাত এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক পোৱা এইটো কুৱেশ্যন তোমালোকৰ 100% ইম্পৰ্টেণ্ট হৈ যাব পাৰে আহি যাব পাৰে এক্সামত এনেকুৱা কুৱেশ্যন তোমালোকে কিন্তু ভালদৰে চাই পেলাই যাবা ইম্পৰ্টেণ্ট হ'ব ঠিক আছে নেক্সট তোমালোকে চাবা ইয়াৰ পৰা এই কুৱেশ্যনটো তোমালোকে অলপ ধুনীয়াকৈ চাই পেলাই যাবা এইটো কুৱেশ্যন তোমালোকক দিব পাৰে এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু কিমান সহজ নহয় কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা এইটো তোমালোকক খুদি দিব পাৰে আৰু লগতে 7 নম্বৰ কুৱেশ্যন যদি অলপ টাফ কৰিব বিচাৰে ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কৰিব পৰা যায় ইম্পৰ্টেণ্ট কুৱেশ্যন হয় দিব লগা প্ৰশ্ন হয় এইটো ঠিক আছে চমুটুকাবিলাক তোমালোকে ইয়াৰ পৰা চাই পেলাই যাবা দিব পাৰে তোমালোকক ভাৰতীয় সংস্কৃতি হেম বৰুৱাই লিখা ঠিক আছে এতিয়া তোমালোকে চোৱা ইয়াৰ পৰা হেম বৰুৱা কবি পৰিচয় এইটো খুদে এইটো বেছি খুদা কুৱেশ্যন হয় কমন হয় দ্য ৰেড
দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল কোনে লিখিছিল, এইবিলাক তোমালোকে পইণ্টকেইটা মনত ৰাখিবা। আৰু অসম সাহিত্য সভাৰ সভাপতি আছিল, এইবিলাক ধুবুৰীত অনুষ্ঠিত হোৱা, এইবিলাকো কেতিয়াবা সুধি দিয়ে। ঠিক আছে, এইবিলাক তোমালোকে মনত ৰাখিবা। আৰু লগতে তোমালোকে চোৱা ইয়াত ফ্ৰম ভলগাৰ টু গংগা কাৰ ৰচনাই, এইবিলাক 1 নম্বৰীয়া কুৱেশ্যন প্ৰায় তোমালোকে চাব লাগে। যেনে এইটো শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল, এইবিলাক তোমালোকক সোধা প্ৰশ্ন হয়, ভালদৰে চাই পেলাই যাবা। ঠিক আছে, আৰু লগতে চোৱা এইটো অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয় বস্তু, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কমন কুৱেশ্যন হয়। সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পাৰ্থক্য, কমন কুৱেশ্যন হয়। আৰু লগতে তোমালোকে এই অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া, কমন কুৱেশ্যন হয়। এইবিলাক তোমালোকে ইয়াৰ পৰা চাব লাগিব। ঠিক আছে, অলপ যদি তোমালোকক টাফ কৰিব বিচাৰে তেন্তে তোমালোকক দিব পাৰে মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ এটি ধাৰাটি কেনে আছিল, এইবিলাক তোমালোকক অলপ টাফ কৰিব বিচাৰিলে তোমালোকক দিব পাৰে। যেনে ভাৰতীয় সংস্কৃতি পাঠটোৰ সাৰাংশ লিখিবলৈ দিয়া, সাৰাংশ লিখা, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকো তোমালোকক সুধি দিব পাৰে। আৰু লগতে এই 8 নম্বৰ কুৱেশ্যনটো তোমালোকে নাকচ নকৰিবা, এইটো ইম্পৰ্টেণ্ট হয়। কিয়নো চোৱা গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে, এইবিলাক ইম্পৰ্টেণ্ট হয়। আৰু লগতে ইমান নতুন পেটাৰ্ণ কৰা নাই অসমীয়া, তোমালোকে জানা। যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ যদি পোৱা তোমালোকে চাবা। আৰু মই তোমালোকক যদি পাৰোঁ মডেল কুৱেশ্যন পেপাৰ এটা প্ৰস্তুত কৰি পেলাই মই আপলোড কৰি দিম, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। মই পাৰিলে 2-4 দিনৰ ভিতৰতে শ্বেয়াৰ কৰি দিম। ঠিক আছে, আৰু লগতে সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ, কমন লগতে ইম্পৰ্টেণ্ট হয়। এই কুৱেশ্যনটো তোমালোকে ব্যাখ্যা কৰাটো ভালদৰে চাই পেলাই যাবা। নেক্সট এতিয়া তোমালোকে চাব লাগিব ইণ্টাৰনেটৰ তিতা মিঠা। ঠিক আছে, ডক্টৰ প্ৰণয় দত্তই লিখা, এইবিলাক তোমালোকে লেচনটো ভালদৰে পঢ়িবা। আৰু লগতে তোমালোকে চোৱা ইয়াত কবি পৰিচয়টো তোমালোকে ইয়াৰ পৰা পঢ়ি ল'বা। কবি পৰিচয় ইয়াত তোমালোকে যদি কিবা এটা ইম্পৰ্টেণ্ট পইণ্ট পোৱা তেন্তে তোমালোকে ইয়াৰ পৰা নোট ডাউন কৰি ল'বা। যদি কোনোবা কবিতা লিখা আছে, একমাত্ৰ কবিতা বা তেনেকুৱা টাইপৰ যদি আছে তোমালোকে ভালদৰে চাই পেলাই যাবা। মহাজাগতিক ৰশ্মিৰ ৰেডিঅ' বিকৰণ বিষয়ে গৱেষণা কৰি PhD ডিগ্ৰী লাভ কৰিছিল, সুধি দিব পাৰে তোমালোকক, ভালদৰে চাই পেলাই তোমালোকে যাবা। এনেকুৱা পইণ্টৰ পৰাও আজিকালি কুৱেশ্যনবিলাক তোমালোকক দি দিয়ে। ঠিক আছে, ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠাৰ আধাৰত বুজাই লিখা, ঊৰ্ধ্বকমাৰ ভিতৰত আছে, ইম্পৰ্টেণ্ট হৈ পৰে, ভালদৰে চাই পেলাই যাবা। এইটো কুৱেশ্যন তোমালোকক সুধি দিব পাৰে, ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে, পাঠটোৰ আধাৰত বুজাই লিখা, ইম্পৰ্টেণ্ট হ'ব, চাই পেলাই যাবা তোমালোকে। ঠিক আছে, নেক্সট লেচনটো হৈছে তোমালোকৰ অৰুণিমা সিনহা। তোমালোকে ইয়াত চোৱা কবি পৰিচয়টো তোমালোকে ইয়াৰ পৰা চাবা। ঠিক আছে, ইম্পৰ্টেণ্ট পইণ্ট আছে, মহাকবি, গান্ধাৰী, চাণক্য আদি উপন্যাস, এইবিলাক তোমালোকে চাবা। তেওঁ লিখা কিশোৰ উপযোগী গ্ৰন্থ, এইবিলাক তোমালোকে চাবা। যে এইটো পইণ্ট ন'টিছ কৰিবা যে কি লিখিছিল তেওঁ, কিশোৰৰ বাবে উপযোগী গ্ৰন্থবিলাক লিখিছিল কোনে? ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত। এইবিলাক পইণ্ট মনত ৰাখিবা, ইয়াৰ পৰাও তোমালোকক কুৱেশ্যনবিলাক আহি যাব পাৰে। ঠিক আছে, আৰু তোমালোকে শব্দাৰ্থবিলাক চাবা, দিব পাৰে। কুৱেশ্যনবিলাক চোৱা ডাইৰেক্ট তোমালোকে ইয়াৰ পৰা ডাইৰেক্ট কুৱেশ্যনবিলাকে আহে তোমালোকৰ ইয়াত। এইটো কুৱেশ্যনটো সোধে, ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল, এইটো কুৱেশ্যনটো সোধে, তোমালোকক সোধা নহয়, কমন কুৱেশ্যন হয়। ঠিক আছে, আৰু লগতে তোমালোকে চোৱা এইটো অৰুণিমা সিনহাই ৰেল যাত্ৰাৰ সময়ত কি কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল, এই কুৱেশ্যনটো তোমালোকক সোধে। আৰু ঠিক আছে, চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছে, এই কুৱেশ্যনটো তোমালোকক সোধা দেখা যায়। আৰু লগতে তোমালোকে এইটো কুৱেশ্যন চাব পাৰা যে অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযান বৰ্ণনা দিয়া, এই কুৱেশ্যনটো তোমালোকক সুধি দিব পাৰে। ঠিক আছে, এইকেইটা পইণ্ট ইয়াৰ পৰা চাবা, এইবাৰৰ কাৰণে এইকেইটা পইণ্ট তোমালোকক সুধি দিব পাৰে। নতুন কুৱেশ্যন হয়, কমন দিয়া নাই। কমন হিচাপত তোমালোকে চোৱা, কমন হিচাপ বুলি ক'লে কমনত তোমালোকৰ কি আহে, সদায় সুধি থকা প্ৰশ্নবিলাক, যেনে ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে, এই কুৱেশ্যনটো বহুত সোধা দেখা যায়। আৰু লগতে তোমালোকে এই কুৱেশ্যনো দিয়ে যে অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰী পালে কেনেদৰে সহায় কৰে, এইটো কমন হয়। কিন্তু ইম্পৰ্টেণ্ট যিবিলাক মই এই 3টা দিলোঁ, এইকেইটা ইম্পৰ্টেণ্ট হয়, কিয়নো এইবাৰ কিবা এটা নতুন হিচাপত তোমালোকক কুৱেশ্যনবিলাক দি দিব পাৰে, সেইকাৰণে মই এইবিলাক দিছোঁ। মই দিয়া নাই বুলি আকৌ এইবিলাক নপঢ়ি পেলাই নাযাবা, পঢ়ি পেলাই যাবা। কিন্তু ইম্পৰ্টেণ্ট বুলি ক'লে এই 3টা কুৱেশ্যন হ'ব পাৰে তোমালোকৰ কাৰণে। ঠিক আছে, অৰণ্য যাত্ৰা, অনুৰাধা শৰ্মা পূজাৰীয়ে লিখা।
ভালদৰে ইয়াৰ পৰা লেখিকাৰ পৰিচয় তোমালোকে চাই ল'বা ঠিক আছে এই পইণ্টটো তোমালোকে চাবা চাহেপুৰাৰ বৰষুণ নামৰ উপন্যাসৰ বাবে 2003 চনত অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰে আৰু 2013 চনত তেওঁ সাহিত্য আৰু সংবাদ সেৱাৰ স্বীকৃতি স্বৰূপে ৰেনেছা অসম বঁটা লাভ কৰে এইবিলাক পইণ্টৰ পৰা তোমালোকক কুৱেশ্যনবিলাক বনাই পেলাই দিব পাৰে ঠিক আছে এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা আৰু লগতে তোমালোকে চোৱা ইয়াৰ পৰা লং কুৱেশ্যনে মই তোমালোকক একেবাৰে দেখাই দিছোঁ শ্বৰ্ট কুৱেশ্যন তোমালোকে চাই পেলাই যাবা প্ৰকৃতিৰ কোনবোৰ নিয়মে পাহিক আকৃষ্ট কৰে কমন কুৱেশ্যন হয় একদম বেছি বাৰে বাৰে ৰিপিট হৈ থকা কুৱেশ্যন হয় এইটো আৰু লগতে এই কুৱেশ্যন চাবা তোমালোকে কমন হয় কামত ল'ৰা ছোৱালী বুলি ভাগ নাই যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা এইটো কমন হয় ভালদৰে চাই পেলাই যাবা আৰু লগতে তোমালোকে এইবাৰৰ কাৰণে তোমালোকে চাব লাগিব মহেন্দ্ৰ মিৰি কোন কাজিৰঙাৰ বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল এইটো তোমালোকে চাবা আৰু যেহেতু কাজিৰঙাৰ লৈ কাৰেণ্ট এটা নিউজো আহি আছে সেইকাৰণে তোমালোকে ভালদৰে চাই পেলাই যাবা যে এইটো কুৱেশ্যন কাজিৰঙা যাত্ৰা কৰি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলক অৱগত কৰাইছিল এইবিলাক তোমালোকে অলপ ভালদৰে ফ'কাছ কৰিবা আৰু লগতে এই কুৱেশ্যনো কাজিৰঙালৈ যাবলৈ লওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল এইবিলাক পইণ্টটো তোমালোকে ভালদৰে চাই পেলাই যাবা ঠিক আছে এইবিলাক পইণ্ট তোমালোকে চাবা তাৰ পৰাও তোমালোকক কুৱেশ্যনবিলাক দিব পাৰে এতিয়া যাম আমি নেক্সট লেশ্যন প্ৰাচীন ভাৰতীয় শিক্ষা হেমচন্দ্ৰ গোস্বামীদেৱে লিখা ইয়াৰ পৰা একেবাৰে কমনত কি সুধি দিয়ে তোমালোকে জানাই যে বাৰে বাৰে সোধা প্ৰশ্নটো এইটোৱেই হয় যে চাৰিজন তোমালোকৰ ছাত্ৰসকলৰ নাম খুদে এই কুৱেশ্যনটো আৰু লগতে এই কুৱেশ্যনটো দিব লগা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা ইম্পৰ্টেণ্ট হয় দিব লগা কুৱেশ্যন হয় এবাৰ দি দিব পাৰে তোমালোকৰ ভালদৰে চাই পেলাই যাবা আৰু আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি প্ৰাচীন ভাৰতৰ বিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন বিভাগত দিয়াৰ ব্যৱস্থা আছে এইবিলাক চাবা আৰু চমুটুকুৰা তোমালোকে এই গোটেইকেইটা চাবা ইম্পৰ্টেণ্ট হয় তোমালোকক দি দিব পাৰে ঠিক আছে এইকেইটা তোমালোকে চাই পেলাই যাবা আৰু তোমালোকে শব্দাৰ্থকেইটা কিন্তু তোমালোকে ভালদৰে চাবা পাণিনি সুধি দিয়ে তোমালোকৰ সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা কোন এনেকৈও তোমালোকক এক নম্বৰীয়া কুৱেশ্যন হিচাপে তোমালোকক দি দিব পাৰে এইটো তোমালোকে কিন্তু পইণ্ট চাই পেলাই যাবা এতিয়া আমি চাম ধৰ ঝাৰু ধৰ ভাই ইয়াৰ পৰাও তোমালোকক কেইটামান ইম্পৰ্টেণ্ট পইণ্টকেইটা আছে কবি পৰিচয়ৰ পৰা তোমালোকে চাওঁ অম্বিকাগিৰি ৰায়চৌধুৰীৰ বিষয়ে তোমালোকে ভালদৰে চাবা কবিতা পুথিবিলাক চাবা তোমালোকে তুমি বিনা অনুভূতি বেদনাৰ উল্কা এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা তাৰ পৰা নিশ্চয় প্ৰশ্ন কাটিব ঠিক আছে এইবিলাক তোমালোকে চাবা আৰু লগতে ধৰ ঝাৰু ধৰ ভাই আদি গীত ৰচনা কৰি স্বাধীনতা সংগ্ৰামীসকলক অনুপ্ৰেৰণা যোগাবলৈ চেষ্টা কৰিছিল ঠিক আছে কিয় ৰচনা হৈছিল স্বাধীনতা সংগ্ৰামীসকলক অনুপ্ৰেৰণা যোগাবলৈ এইবিলাক কবিতাসমূহ তেওঁ সৃষ্টি কৰিছিল বা ৰচনা কৰিছিল এইবিলাক তোমালোকে পইণ্টকেইটা ভালদৰে চাই পেলাই যাবা কাজল চাই সুধিছে তোমালোকক এইটো খাতাম পুৰুষীয়া এনেকুৱা ধৰণৰ তোমালোকক সোণৰ চোতাল সেইকাৰণে শব্দাৰ্থবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা ঠিক আছে ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মূল ভাৱ চাই পেলাই যাবা নোচোৱা নহয় এইটো ইম্পৰ্টেণ্ট হয় আহি যাব পাৰে তোমালোকক আৰু লগতে নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই কমন একদম কমন এইটো পুৰা সুধি থাকে এই কুৱেশ্যনটো তোমালোকক ঠিক আছে এইবিলাক তোমালোকে ভালদৰে চাবা আৰু এটা তোমালোকক ইয়াত ইম্পৰ্টেণ্ট প্লাছ কমন কুৱেশ্যন কি আছে জানেনে এই কুৱেশ্যনটো ধৰ ঝাৰু ধৰ ভাই নামৰ কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা ঠিক আছে এইবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কমনো মই তোমালোকক ক'লোঁ ইম্পৰ্টেণ্টটো ক'লোঁ আৰু কিয় আহিব পাৰে এইটো মই তোমালোকক কৈ দিলোঁ এতিয়া তোমালোকক কৈ দিলোঁ মই এই কুৱেশ্যনকেইটা এইকেইটাও চাবা আৰু ইয়াৰ বাহিৰে আৰু যিমান পাৰা তোমালোকে নিজৰ ফালৰ পৰা বহুকেইটা কুৱেশ্যন তোমালোকে ভালদৰে চাই পেলাই যাবা তোমালোকৰ এক্সাম নিশ্চয় ভাল হ'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ তোমালোকে কণ্টিনিউ আদৰ্শ পাঠশালা চেনেলত পাই থাকিবা ধন্যবাদ